মোৰ ভাজাখিনি হৈ গ'ল। এইখিনিতে মই কাঢ়ি থৈ দিওঁ। তাৰপিছত মাছেদি জোলখিনি বনাওঁ। আপোনালোকে ভাত খালেনে? আমাৰতো সদায় দেৰিয়ে হয় ভাত খাবলৈ। মোৰ ভাজাখিনি কমপ্লিট হৈ গ'ল। এতিয়া মই অকণমান এই মাছে ভাজা তেল আছিলে, এইখিনি বেছি হৈ গৈছিলে, মই ওলাই থৈ দিছিলোঁ। এতিয়া অকণমান পাঁচফোৰণ দি দিছোঁ। তাৰপিছত এটা জলকীয়া, অকণমান পিঁয়াজ, একদম চিম্পুল, মই বেছি মছলা ইউজ নকৰোঁ, একদম চিম্পুল। আমাৰ মা আইতাহঁতে আমাক যেনেকুৱা কৰি শিকাইছে যে ভাত সদায় চিম্পুলকৈ বনাব লাগে, যে তাকে মই আপোনালোকক দেখাই আছোঁ। অলপমান একদম চিম্পুল খানা, একো বেছি কাম চাম নাই। এইখিনি অকণমান কাঁচাখিনি অলপমান গ'লে হ'ল, পিঁয়াজৰ কাঁচাখিনি। আপোনালোকেতো চবেই জানেই বনাবলৈ কাৰণে, শিকাবলৈ দৰকাৰেই নাই। তথাপিওতো আজিকালি চবেই ভিডিঅ' দিয়ে কাৰণে ময়ো অলপমান দি দিছোঁ। অকণমান হালধি দিছোঁ, অকণমান জলকীয়াৰ গুড়া দিছোঁ, আৰু অকণমান জিৰা গুড়া দিছোঁ। সেই লগা পৰিমাণত দিলে হ'ল। এনেকুৱা একো নহয় যে বহুত বেছি দিব লাগে, কম দিব লাগে। আপোনাৰ চব্জি যিমানখিনি হয় সিমানখিনি দিলে হ'ল। তাৰপাছত এই কচুখিনি মই বইল কৰি থৈছিলোঁ যে, এইটো চাওক, এইখিনি এতিয়া ঢালি দিলে হ'ল। মছলাৰ প্ৰয়োজন নাই আৰু বেছি, মছলা হৈ যাব। অকণমান গৰম পানী দি দিলে হ'ল। ইয়াতে নিমখখিনি মই বইল কৰোঁতে দিছিলোঁ, তথাপি অকণমান চাকি কেনে চালে ভাল, লগা হিচাপত পানীখিনি দিলে হ'ল। কচুখিনি পূৰা গলি গৈছে। কচুখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই যে মাছ ফ্ৰাই কৰি থৈছিলোঁ, সেই মাছৰ পিচখিনি এপিচ এপিচ কৰি দি দিওঁ। আমাৰ মানুহ বেছি নাই খাবলৈ কাৰণে, 3জন মানুহে হয় আমি। আঞ্জাখিনি অকণমান উতল আহিলে, মাছখিনি অলপমান নৰম হৈ গ'লে বাছ, আপোনাৰ চব্জি আঞ্জা ৰেডি। এই আঞ্জাখিনি দেখিবলৈ দালি নিচিনা লাগিছে ন, পূৰা কচুখিনি গলি যোৱাৰ কাৰণে। আপোনালোকে মোৰ কেৰাহীটো লৈ কিনে কমেণ্ট নকৰিব, কেলৈ কি এই কেৰাহীটো মোৰ আইতাই দিয়া হয়, আমাৰ মাক, আৰু মায়ে মোক দিছিলে। এতিয়া আইতা আৰু মা দুইটাই নাই, সিহঁতৰ মৰমতে মই ৰাখিছোঁ আৰু বনাওঁ কেতিয়াবা। আপোনালোকে কেৰাহীটো লৈ কেনে কমেণ্ট নকৰিব দেই।